পৌলৰ জীৱনৰ তিনিটা সাৰাংশ কি কি? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় তিমথিয় নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদৰ পৰা ১৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। তিমথিয়ে পৌলক ভালদৰে জানিছিল। পৌলৰ জীৱনটো আছিল এখন মুকলি কিতাপৰ নিচিনা। একো লুকুৱাব লগা নাই। প্ৰতিজন খ্ৰীষ্টানৰ জীৱন হ'ব লাগে এখন মুকলি কিতাপ। পৌলে তেওঁৰ খ্ৰীষ্টীয় বিশ্বাসৰ যাত্ৰাত সহ্য কৰি অহা দুখ, কষ্ট আদিৰ বিষয়ে তিমথিয়ে ভালদৰে জানিছিল। পৌলেই তিমথিয়ক ঈশ্বৰৰ বাক্য শিকাইছিল আৰু এতিয়া তেওঁ আনৰ আগত, মণ্ডলীৰ আগত ঈশ্বৰৰ বাক্য ঘোষণা কৰিব লাগিব। পৌলে জোৰ দি কৈছে যে বিশ্বাসভ্ৰষ্টতাৰ দিনবোৰত আমাৰ প্ৰকৃত সম্পদ, আমাৰ একমাত্ৰ নিৰাপদ আশ্ৰয় ঈশ্বৰৰ বাক্যতহে আছে আৰু ঈশ্বৰৰ বাক্যই আমাৰ প্ৰয়োজনীয়তাসমূহ পৰ্যাপ্তভাৱে পূৰণ কৰিব পাৰে। অসংখ্য লোকৰ জীৱনত ঈশ্বৰৰ বাক্যই ঠিক এইটোৱেই কৰি আছে। গোটেই বাইবেলখন ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত। ঈশ্বৰে ক'ব বিচৰা সকলো কথাই ইয়াত কৈছে। ই মানুহৰ হৃদয়ৰ প্ৰয়োজনীয়তা পূৰণ কৰে। এটা দুখৰ সুৰেৰে আমি দ্বিতীয় তিমথিয়ৰ শেষ অধ্যায়টোত প্ৰৱেশ কৰোঁ। ইয়াত পৌলে শেষ দিনবোৰৰ বাবে তিমথিয়ক নিৰ্দেশনা দিছে। ইয়াত পৌলৰ মৃত্যুশয্যাৰ সাক্ষ্য আমি পাওঁ, যিবোৰ সম্ভৱতঃ তেওঁৰ শেষ লিখিত বাক্য। তেওঁৰ নিঃসংগতাৰ অনুভৱ আমি মন কৰিব পাৰোঁ। তেওঁ ৰোমত অকলে সেই ভয়ংকৰ কাৰাগাৰত বন্দী হৈছিল। তেওঁ অতিশয় যাৰ অনুভৱ কৰাৰ কাৰণে তিমথিয়ক তেওঁৰ পোছাকটো আনিবলৈ কৈছিল। সেই কাৰাগাৰটো আজিও আছে আৰু তাত বন্দী হৈ থাকিবলৈ কোনেও ভাল নাপাব। তেওঁ অকলশৰীয়া আৰু তেওঁৰ বাবে সময়বোৰ পাৰ হোৱাটো বৰ কঠিন হৈছিল। তেওঁ তিমথিয়ক তেওঁৰ কিতাপবোৰ, বিশেষকৈ চৰ্মপত্ৰবোৰ লৈ আনিবলৈ কৈছিল। কিন্তু দুখ আৰু নিঃসংগতাৰ সৈতে আমি বিজয়ৰ সুৰ এটাও শুনিম, যেতিয়া পৌলে বিশ্বাসত নিজৰ বিশ্বাসৰ পুত্ৰ তিমথিয়ক নিজৰ চূড়ান্ত দায়িত্ব দিয়ে। এইটোৱেই আমাৰ বাবে পৌলৰ চূড়ান্ত বাক্য। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় তিমথিয় নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ শেষ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়ালোঁ। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকৰ শেষৰটো অধ্যায় অৰ্থাৎ ৪ নম্বৰ অধ্যায়ৰ অধ্যয়ন কৰিম। আমি অলপ দুখৰ সেমেকা ভাৱেৰে দ্বিতীয় তিমথিয় পুস্তকৰ শেষ অধ্যায়টোত প্ৰৱেশ কৰোঁ। ইয়াত পাচনি পৌলে তিমথিয়ক শেষকালৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়াব। তাৰ পাছত আমি পাম মৃত্যুৰ আগে আগে পাচনি পৌলে আগবঢ়োৱা সাক্ষ্য, নিজৰ জীৱনৰ সাক্ষ্য। সম্ভৱতঃ এয়ে আছিল তেওঁৰ শেষ লিখা। তেওঁৰ নিঃসংগতাৰ ভাৱ ইয়াত অলপ প্ৰকাশ পাই উঠা আমি দেখিবলৈ পাম। তেওঁ আছিল ৰোমত বন্দীশালত জৰ্জৰিত হৈ অকলশৰে। তেওঁ খুব জাৰত আছিল আৰু তিমথিয়ক তেওঁৰ বৰ চোলাটো লৈ আহিবলৈ কৈছিল। তেওঁ যিটো বন্দীশালত আছিল সেই মেমেৰটিন বন্দীশালটো আজিও আছে। সেই বন্দীশালটো দেখিলে কোনো মানুহেই তাত বন্দী অৱস্থাত থাকিবলৈ ইচ্ছা নকৰিব। তেওঁ অতি নিঃসংগ অৱস্থাত আছিল। দিনবোৰ যেন দীঘল হৈ গৈছিল। সময় নাযায় যেন হৈছিল। সেইবাবে তেওঁ তিমথিয়ক অনুৰোধ জনাইছিল যাতে
তেওঁৰ কিতাপবোৰ, বিশেষকৈ ছালৰ কিতাপবোৰ লৈ আহে। কিন্তু সেই দুখ আৰু নিসংগতাৰ ভাৱৰ মাজতো আমি বিজয় উল্লাসৰ সুৰ এটাও শুনিবলৈ পাম পাচনি পৌলে তেওঁৰ বিশ্বাসৰ পুত্ৰ তিমথিয়লৈ দিয়া এই শেষ উপদেশবোৰৰ মাজত। তেওঁৰ কথা শুনোতে আমি আচলতে ঈশ্বৰে আমাক শুনাব খোজা কথাখিনিকেই শুনিবলৈ পাম। এয়া মোলৈ আৰু আপোনালৈ তেওঁ দিয়া শেষ পৰামৰ্শ বুলিও আমি ধৰিব পাৰোঁ। যদিহে আপুনি এই কথা গ্ৰহণযোগ্য বুলি নাভাবে, তেনেহ'লে আপোনাক ক'বলৈ তেওঁৰ আৰু আন কথা নাই। এয়া পাচনি পৌলে তিমথিয়ক দিয়া দৃঢ় আজ্ঞা। বাইবেলৰ পৰা পঢ়ি দিছোঁ। যদি আপোনাৰ লগত বাইবেল আছে, অনুগ্ৰহ কৰি চাই যাব, নহ'লে মন দি শুনিবচোন। 2 তিমথিয় 4 নম্বৰ অধ্যায় 1 আৰু 2 পদ পাঠ কৰি দিছোঁ। মই ঈশ্বৰৰ সাক্ষাতে আৰু জীয়া আৰু মৰা লোকৰ ভাবি বিচাৰকৰ্তা খ্ৰীষ্ট যীশুৰ সাক্ষাতে তেওঁৰ আবিৰ্ভাৱ আৰু ৰাজ্যৰ শপত দি এই দৃঢ় আজ্ঞা দিছোঁ, তুমি বাক্য ঘোষণা কৰা, সময়ত আৰু অসময়তো উৎসাহী হোৱা, সম্পূৰ্ণ চিৰসহিষ্ণুতা আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা। এয়া পাচনি পৌলে পিতৃ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ সাক্ষাতে তিমথিয়ক দিয়া অতি গহীন আজ্ঞা বা আদেশ। জীয়া আৰু মৰা লোকৰ ভাবি বিচাৰকৰ্তা খ্ৰীষ্ট যীশুৰ সাক্ষাতে। প্ৰভু যীশুৱে এদিন সকলো লোককে বিচাৰ কৰিব। ইতিমধ্যে যিসকল মৃত্যুমুখত পৰিল, সেই সকলকো এদিন বিচাৰ কৰিব আৰু তেওঁৰ আগমনৰ সময়ত জীয়াই থকা সকলৰো বিচাৰ কৰিব। আমি সকলোৱেই এদিন তেওঁৰ আগত থিয় হ'ব লাগিব বিচাৰৰ বাবে। তেওঁৰ আবিৰ্ভাৱ আৰু ৰাজ্যৰ। খ্ৰীষ্টৰ আবিৰ্ভাৱ আৰু ৰাজ্য বুলি কওঁতে আচলতে একেটা কথা বুজোৱা হোৱা নাই। তেওঁৰ আবিৰ্ভাৱ মানে হৈছে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যাবলৈ অহা তেওঁৰ আবিৰ্ভাৱ। এই আবিৰ্ভাৱটোক আমি এপিফেনি বুলি কওঁ। তেওঁ প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা যেতিয়া উঠাই নিব, তেতিয়া বাকী মানুহবোৰে গমেই নাপাব। বাকী মানুহবোৰে নিজৰ নিজৰ কামতেই ব্যস্ত থাকিব। তাৰ পাছতেই পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশৰ সময়। তাৰ পাছত প্ৰভু যীশুৱে তেওঁৰ সাধুসকলক লগত লৈ এই পৃথিৱীলৈ প্ৰকাশ্যে আহিব, সকলোৱে দেখা পোৱাকৈ। তেওঁ আহিব পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তেওঁৰ ৰাজ্য মানে ইয়াকেই বুজোৱা হৈছে। দুয়োবাৰতেই প্ৰভু যীশুৱে বিচাৰ কৰিব। তেওঁ যেতিয়া প্ৰথমতে তেওঁৰ বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা তুলি লৈ যাব, তেতিয়া তেওঁলোকৰ বিচাৰ কৰিব। আকৌ মহাক্লেশৰ সময়ত যিসকল লোকে তেওঁক বিশ্বাস কৰিব, তেওঁলোকৰো বিচাৰ কৰিব। তেওঁত বিশ্বাস কৰা আমি সকলোৱেই এটা নহয় এটা সময়ত তেওঁৰ সন্মুখলৈ আহিব লাগিব বিচাৰৰ বাবে। আমি পৃথিৱীত থকা কালত যি ধৰণে জীৱন কটাওঁ, সেই জীৱন পৰীক্ষা কৰা হ'ব আৰু আমি কিবা পুৰস্কাৰ পাম নে নাপাম তাৰ বিচাৰ হ'ব। অৱশ্যে আমাৰ সেই বিচাৰ পুৰস্কাৰৰ বাবেহে, পৰিত্ৰাণৰ বাবে নহয়। কাৰণ খ্ৰীষ্টত বিশ্বাস কৰা আমি সকলো লোকেই পৰিত্ৰাণ পামেই, স্বৰ্গ লাভ কৰিমেই, কিন্তু সকলোৱে পুৰস্কাৰ নাপাবও পাৰে। পৌলে তিমথিয়ক আচলতে মনত পেলাই দিছে যে, হে তিমথিয়, এদিন তোমাৰ জীৱনটো প্ৰভু যীশুৱে বিচাৰ কৰিব। সেই কথা মনত ৰাখি তুমি মই কোৱা মতে কাম কৰা, মই কোৱা এই কাম কৰা। পৌলে তিমথিয়ক দিয়া এই আজ্ঞা আজিৰ দিনতো খাটে, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবেই। আজি এই সময়ত ঈশ্বৰে আপোনাক আৰু মোক এই কথা কৈ আছে। পৌলে তিমথিয়ক কৈছে, তুমি বাক্য ঘোষণা কৰা, বাক্য প্ৰচাৰ কৰা, বাক্য বিলাই দিয়া, বাক্য জনাই দিয়া। এইটো যেন এটা বিশেষ শ্লোগান আজি আমাক দিয়া হৈছে, বাক্য ঘোষণা কৰা। বাক্য মানে ঈশ্বৰৰ বাক্য, প্ৰভু যীশুৰ শুভবাৰ্তা। প্ৰভু যীশুৰ শুভবাৰ্তা বিলাই দিয়া প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰে দায়িত্ব আৰু কৰ্তব্য। সময়ত আৰু অসময়তো উৎসাহী হোৱা, অৰ্থাৎ সকলো সময়তে ঈশ্বৰৰ বাক্য বিলাই থাকিবলৈ কোৱা হৈছে। কোনোবাই যদি আপোনাক মাজনিশা জোৰকৈ টোপনিৰ পৰা উঠাই দিয়ে, তেতিয়াও আপুনি প্ৰভুৰ বাক্য বিলাবলৈ সাজু থাকিব লাগিব। ইয়াতে আমি এটা কথা মন কৰা উচিত, পৌলে কোৱা নাই ঈশ্বৰৰ বাক্যৰ বিষয়ে ঘোষণা কৰা বুলি, ঈশ্বৰৰ বাক্যৰ বিষয়ে ঘোষণা কৰা বুলি কোৱা নাই। এখন ছেমিনাৰীৰ কথা ইয়াতে ক'ব খুজিছোঁ। এজন ছাত্ৰই এদিন এজন প্ৰফেচাৰৰ ওচৰলৈ গৈ ক'লে, ছাৰ,
এই ছেমিনাৰীৰ পৰা আমি লগত বাইবেল নোহোৱাকৈ পাছ কৰি যাব পাৰোঁ। প্ৰফেচাৰজনে আচৰিত হৈ সুধিলে, কিয়? তেতিয়া ছাত্ৰজনে উত্তৰ দিলে, কাৰণ আমি ইয়াত বাইবেলৰ বিষয়েহে পঢ়োঁ। বাইবেলখন দেখোন নপঢ়িলেই হয়। কিন্তু পাচনি পৌলে তিমথিয়ক কৈছে, তুমি বাক্য ঘোষণা কৰা। কেৱল মাত্ৰ বাক্যৰ বিষয়ে নহয়, বাক্য ঘোষণা কৰা। এইখিনিতে আৰু এটা সৰু কথা, কিন্তু মন কৰিবলগীয়া কথা আছে। পৌলে কোৱা নাই তুমি বাক্যৰ পৰা ঘোষণা কৰা বুলি। তেওঁ কোৱা নাই যে শাস্ত্ৰৰ পৰা এটা মাত্ৰ পদ উঠাই লৈ তাকে সজাই পৰাই এটা বক্তৃতা দিয়া বুলি। আমি ঈশ্বৰৰ বাক্যৰ বিষয়ে নহয়, ঈশ্বৰৰ বাক্যৰ পৰাও নহয়, কিন্তু গোটেই ঈশ্বৰৰ বাক্যহে ঘোষণা কৰিব লাগে। শুভবাৰ্তাৰ গোটেইখিনি কথা ঘোষণা কৰিব লাগে। সময়ত আৰু অসময়তো উৎসাহী হোৱা। উৎসাহী হোৱা শব্দটোৰ মাজত এটা জৰুৰীকালীন বাৰ্তা লুকাই আছে। আমাক বিশেষ জোৰ দি এই কথাটো কোৱা হৈছে। আমি মনে প্ৰাণে এই কামটো কৰাৰ কথাকে ভাবি থাকিব লাগে, যিকোনো সময়ত, যিকোনো পৰিস্থিতিত। সম্পূৰ্ণ চিৰসহিষ্ণুতা আৰু উপদেশেৰে অনুযোগ কৰা, ডুবিওৱা আৰু উদগোৱা। সম্পূৰ্ণ চিৰসহিষ্ণুতাৰে, তাৰমানে আমি যিসকল লোকে ঈশ্বৰৰ বাক্য বিলাওঁ, আমি অতি ধৈৰ্য সহকাৰে সেই কাম কৰা উচিত। হতাশ নহৈ, অধৈৰ্য নহৈ সেই কাম কৰি যোৱা উচিত। উপদেশেৰে, ঈশ্বৰৰ বাক্যৰ আধাৰতেই আমি উপদেশ দিব লাগে। অনুযোগ কৰা, মানে আনৰ অন্তৰত নিজ নিজ দুখ দুৰ্বলতা সম্বন্ধে সচেতনতা আনি দিয়া। ডুবিওৱা, ডুবিওৱা মানে আচলতে ভয় খুওৱা। ঈশ্বৰৰ বাক্য বিলোৱা লোকসকলে ঈশ্বৰৰ বাক্যৰ আধাৰত লোকসকলক ভয় খুৱাবলৈও কুণ্ঠাবোধ কৰা উচিত নহয়। কিবা ভুল দেখিলে তাৰ পৰিণতি ভয়াৱহ হ'ব বুলি ক'বলৈ সংকোচ কৰিব নালাগিব। উদগোৱা বা সান্তনা দি উৎসাহ দিয়া। হতাশ হৈ পৰা বা দুখত থকা বিশ্বাসীসকলক উদগাবলৈও ঈশ্বৰৰ বাক্যই ব্যৱহাৰ কৰিব লাগিব। কিন্তু এই সকলোখিনি কৰোঁতে অশেষ ধৈৰ্য্যেৰে আৰু উপদেশেৰে কৰিব লাগিব। এতিয়া 3 নম্বৰ আৰু 4 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। কিয়নো যি কালত মানুহবিলাকে নিৰাময় শিক্ষা সহন নকৰিব, কিন্তু খজুওৱা কাণৰ মানুহ হৈ নিজ নিজ অভিলাষ অনুসাৰে নিজলৈ দমে দমে শিক্ষক কৰি ল'ব আৰু সত্যৰ পৰা কাণ ঘূৰাই গল্পকথাৰ নিমিত্তে অপথে যাব, এনে কাল আহিব। যি কালত মানুহে নিৰাময় শিক্ষা সহন নকৰিব, এনে কাল আহিব। এই অৱস্থা বাৰু আজি আমাৰ মাজত আমি দেখিছোঁনে? নিশ্চয় অলপ অলপ আমি দেখিব ধৰিছোঁ। আজিও ঈশ্বৰৰ বাক্য শুনা মানুহ নিশ্চয় আছে। অলপো সলনি নকৰাকৈ হুবহু বাইবেলৰ পৰা কথা কোৱা শিক্ষকক সমাদৰ কৰা মানুহ আমাৰ মাজত এতিয়াও আছে। কিন্তু তেনেকুৱা মানুহৰ সংখ্যা দিনে দিনে কমি যোৱা আমি দেখিছোঁ। কিন্তু আজি বেছিভাগ মানুহে নিয়ম ৰক্ষা কৰিবলৈ কিবা কিবি কথা কৈ পাল মাৰি থোৱা, কিন্তু মনত আমোদ দিয়া শিক্ষককহে যেন ভাল পায়, এনেকুৱা নালাগেনে? ঈশ্বৰৰ বাক্য শুনিব নোখোজে, কাৰণ ঈশ্বৰৰ বাক্যই আমাক আমাৰ দুখবোৰ দেখুৱাই দিয়ে, আমাৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱায়। মানুহে কেনেকুৱা শিক্ষকক বেছি ভাল পায়? কিন্তু খজুওৱা কাণৰ মানুহ হৈ নিজ নিজ অভিলাষ অনুসাৰে নিজলৈ দমে দমে শিক্ষক কৰি ল'ব। মানুহবোৰে যেনেকুৱা কথা শুনি ভাল পায়, তেনেকুৱা কথা কোৱা শিক্ষক দমে দমে আমন্ত্ৰণ কৰি লয়। মানুহবোৰে নিজৰ কাৰণে নিজে শিক্ষক গঢ়ি লয়। জাগতিকতাত ব্যস্ত থকা মানুহে জাগতিক ভাৱ চিন্তাত ব্যস্ত থকা শিক্ষককেই ভাল পায়। এজন লোকে ৰসিকতা কৰি কৈছিল, আধুনিক যুগৰ মানুহে গীৰ্জালৈ যায় চকু বন্ধ কৰিবলৈ আৰু আনক নিজৰ সাজ পোছাক দেখুৱাবলৈ। তেওঁলোকে নিৰাময় শিক্ষা শুনিবলৈ গীৰ্জালৈ নাযায়। তেওঁলোকে কেৱল আমোদ ল'বলৈহে গীৰ্জালৈ যায়। অলপ ৰস লগোৱা কথা ক'লেহে তেওঁলোকে ভাল পায়। 4 নম্বৰ পদ, আৰু সত্যৰ পৰা কাণ ঘূৰাই গল্পকথাৰ নিমিত্তে অপথে যাব, এনে কাল আহিব। মানুহবোৰে সত্য কথাৰ পৰা কাণ ঘূৰাব। সত্য কি অসত্য কি তালৈ কেৰেপ নকৰি যি শুনি ভাল লাগে তাকে শুনিব। গল্পকথাৰ নিমিত্তে অপথে যাব। গল্পকথা মানে মনে সজা কাল্পনিক কথা। নানাবিধ কাল্পনিক কথাৰে মানুহবোৰক অপথে পৰিচালিত কৰা শিক্ষকেৰে মণ্ডলী ভৰি পৰিব। আচলতে এতিয়াই তেনেকুৱা হ'বলৈ ধৰিছে। 5 নম্বৰ পদ, কিন্তু তুমি সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবাৰ্তা প্ৰচাৰকৰ কাৰ্য কৰা,
তোমাৰ পৰিচৰ্যা কৰ্ম সম্পূৰ্ণ কৰা। সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, মানে সজাগ হৈ থাকা। চাৰিওফালে কি ঘটিব ধৰিছে মন কৰি থাকা। খ্ৰীষ্টীয় সমাজৰ মাজত কি ঘটিব ধৰিছে আমি চাই থাকিব লাগে, সজাগ হৈ থাকিব লাগে। সমাজখনত কি হ'ব ধৰিছে সেই বিষয়েও সজাগ হৈ থাকিব লাগে। গৃহস্থ সজাগ হৈ থাকিলে ঘৰত চোৰ সোমাব নোৱাৰে। আমি আত্মিকভাৱে সজাগ হৈ থাকিলে অপথে যোৱাৰ ভয় নাথাকে। চেতনাযুক্ত হৈ থকা লোকক কিহবাই কামুৰিলে বা বিন্ধিলে লগে লগে গম পায়, কিন্তু অচেতন মানুহে একো ক'ব নোৱাৰে। এই কথাটো আত্মিক জীৱনতো খাটে। আমি চেতনাযুক্ত হৈ থাকিবলৈ আত্মিকভাৱে উশাহ নিশাহ লোৱা, অৰ্থাৎ প্ৰাৰ্থনা কৰা, আহাৰ খোৱা, অৰ্থাৎ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা, ব্যায়াম কৰা, অৰ্থাৎ ঈশ্বৰৰ পৰিচৰ্যাত ভাগ লৈ থকা উচিত। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেকুৱা কৰা উচিত। ক্লেশ সহন কৰা। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে ক্লেশ সহন কৰিবই লাগিব। সেই কথাটো আমি বাৰে বাৰে উল্লেখ কৰি আহিছোঁ। পাচনি পৌলে তিমথিয়ক এই কথাটো আকৌ সোঁৱৰাই দিছে, তেওঁ যাতে ক্লেশ সহন কৰে। ক্লেশ সহন কৰাৰ মাজতো বিশেষ আশীৰ্বাদ লুকাই আছে। ক্লেশ সহনে আমাক পিতৃ ঈশ্বৰৰ অধিক ওচৰ চপাই আনে, আত্মিক জীৱনত অধিক দৃঢ় আৰু পৰিপক্ক কৰি তোলে। শুভবাৰ্তা প্ৰচাৰকৰ কাৰ্য কৰা। শুভবাৰ্তা প্ৰচাৰকৰ কামটো আজিকালি আমি বুজা ধৰণৰ প্ৰচাৰকৰ কাম নহয়, তাতকৈ অলপ বেছি। সেই সময়ত শুভবাৰ্তা প্ৰচাৰকজন আছিল ভ্ৰমণকাৰী, পৰিভ্ৰামক প্ৰচাৰক, এজন মিছনেৰী। পাচনি পৌলো তেনেকুৱা প্ৰচাৰক আছিল। বিভিন্ন ঠাই ঘূৰি ঘূৰি তেওঁ শুভবাৰ্তা ঘোষণা কৰি ফুৰিছিল। এতিয়া তেওঁ তিমথিয়কো তেনে কাম কৰিবলৈ কৈছে। তোমাৰ পৰিচৰ্যা কৰ্ম সম্পূৰ্ণ কৰা। তিমথিয়ক ঈশ্বৰে বাছি লৈছিল বিশেষ পৰিচৰ্যাৰ কাৰণে। আচলতে তিমথিয় আছিল এজন পালক, সেয়া আছিল তেওঁৰ মূল পৰিচৰ্যা। সেই পৰিচৰ্যাৰ সৈতে জড়িত সকলো কাম অলপো গাফিলতি নকৰাকৈ সুচাৰুৰূপে কৰি যাবলৈ তিমথিয়ক উপদেশ দিয়া হৈছে। আমিও যি পৰিচৰ্যাত আছোঁ, সেই পৰিচৰ্যাৰ কাম অতি নিষ্ঠাৰে, অকণো ফাঁকি নিদিয়াকৈ, অকণো অৱহেলা নকৰাকৈ সম্পূৰ্ণ বিশ্বাসীভাৱে কৰি যাবলৈ চেষ্টা কৰা উচিত। সকলোৱে নিজৰ নিজৰ কৰিবলগীয়া কাম সম্পূৰ্ণকৈ কৰি গ'লেহে কাম কাজবোৰ সুচাৰুৰূপে চলিব। এতিয়া আমি বাইবেলৰ এটা বিশেষ গুৰুত্বপূৰ্ণ দফা পঢ়িবলৈ পাম। এয়া পাচনি পৌলে যেন নিজৰ কবৰৰ ফলকত নিজেই লিখা কথা। পাঠ কৰি দিছোঁ। 6 নম্বৰ পদৰ পৰা 8 নম্বৰ পদ। ইয়াত এনেদৰে পাওঁ, কিয়নো সম্প্ৰতি মই নৈবেদ্যস্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ নৌকা মেলিবৰ সময় উপস্থিত হৈছে। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ। এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্মিকতাৰূপ কিৰীটি ৰাখি থোৱা হৈছে। ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব। কেৱল মোকে নহয়, কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। এয়া পাচনি পৌলে অতি গভীৰ কথা কৈছে, অন্তৰৰ কথা কৈছে। তেওঁ কৈছে, কিয়নো সম্প্ৰতি মই নৈবেদ্যৰূপে ঢলা হৈছোঁ। পাচনি পৌলে মৃত্যুৰ আগে আগে এই কথাখিনি লিখিছিল। পাচনি পৌলক শিৰচ্ছেদ কৰি মৃত্যুদণ্ড বিহা হৈছিল বুলি আমি পঢ়িবলৈ পাওঁ। তেওঁক ৰোমৰ বন্দীশালত ৰখা হৈছিল, আৰু সেই মৃত্যুদণ্ডৰ আগে আগে তেওঁ এই কথাখিনি লিখিছিল। পাচনি পৌলে জানিছিল তেওঁক শিৰচ্ছেদ কৰা হ'ব, কিন্তু তাকে তেওঁ ইয়াত নিজকে নৈবেদ্যৰূপে ঢলা হ'ব বুলি কৈছে। পেয় নৈবেদ্যস্বৰূপে তেওঁক ঢালি দিয়া হ'ব বুলি কৈছে। পাচনি পৌলে ফিলিপিয়া বিশ্বাসীসকললৈ এনেদৰে লিখিছিল, কিন্তু তোমালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত যদিও মই নৈবেদ্যস্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ। এইবুলি আমি পঢ়িবলৈ পাওঁ ফিলিপিয়া 2 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত। পাচনি পৌলে নিজৰ জীৱন নৈবেদ্যস্বৰূপে আগবঢ়াবলৈ ইচ্ছা কৰিছিল, আৰু এতিয়া
ঠিক সেইদৰেই তেওঁলৈ ঘটিব ধৰিছে। এতিয়া আমি এই পেয় নৈবেদ্যনো কি বস্তু, এই কথাটো অলপ চাব খুজিছোঁ। এই পেয় নৈবেদ্যৰ বিষয়ে আমি এনেদৰে পঢ়িবলৈ পাওঁ। যেতিয়া ঈশ্বৰৰ উদ্দেশ্যে কিবা জন্তু বা পশু এটা বলি দিয়া হয়, তেতিয়া সেই বলিটো জুইত থকা অৱস্থাতেই তাৰ ওপৰত দ্ৰাক্ষাৰস বাকি দিয়া হয়। সেই দ্ৰাক্ষাৰস লগে লগে জুইত পৰি ভাপ হৈ উৰি যায়, চকুত নপৰে। কেৱল সেই বলিটোহে চকুত পৰে। ঠিক একেদৰে পাচনি পৌলেও বিচাৰিছে যাতে তেওঁ নহয়, প্ৰকৃত বলি খ্ৰীষ্টহে আনৰ চকুত পৰক। তেওঁ মাত্ৰ কেৱল সেই বলিৰ ওপৰত বাকি দিয়া পেয় নৈবেদ্যস্বৰূপ। প্ৰিয় শ্ৰোতা, পাচনি পৌলে নিজৰ জীৱনৰ এটা সাৰাংশ ইয়াত ব্যক্ত কৰা বুলি আমি ক'ব পাৰোঁ। তেওঁ নিজৰ জীৱনটো তিনি ধৰণে ইয়াত দাঙি ধৰিছে। আমি চমুকৈ সেইকেইটা চাব খুজিছোঁ। প্ৰথমতে তেওঁ কৈছে, মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ। সেই উত্তম যুদ্ধনো কিহৰ যুদ্ধ? সেই উত্তম যুদ্ধ হৈছে বিশ্বাসৰ যুদ্ধ, শয়তানৰ বিৰুদ্ধে যুদ্ধ। আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই এই বিশ্বাসৰ যুদ্ধত প্ৰাণপণ কৰা উচিত। পাচনি পৌলে তিমথিয়ক বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰিবলৈ বাৰে বাৰে উদগোৱা আমি পাই আহিছোঁ। দ্বিতীয়তে পাচনি পৌলে এই বুলি কৈছে, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ। নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ। পাচনি পৌলে আগতেও এনেকুৱা এটা উপমা দিছিল যে এই জীৱনটো এটা দৌৰৰ নিচিনা। খ্ৰীষ্টীয় জীৱনটো এটা দৌৰৰ নিচিনা। দৌৰৰ শেষত পুৰস্কাৰ দিয়া হয়। তেওঁ কৈছে যে পুৰস্কাৰ লাভৰ অৰ্থে একান্ত মনে দৌৰা দৌৰবীৰৰ নিচিনাকৈ তেওঁ দৌৰিলে। অলপো ইফাল সিফাল নহয়, প্ৰকৃত লক্ষ্য আগত ৰাখি তেওঁ দৌৰিলে। তৃতীয়তে তেওঁ নিজৰ বিষয়ে কি কৈছে? তেওঁ কৈছে, বিশ্বাস ৰাখিলোঁ। বিশ্বাস ৰাখিলোঁ। যি বিশ্বাসেৰে তেওঁ আৰম্ভ কৰিছিল, সেই বিশ্বাসত তেওঁ থিৰে থাকিল। তেওঁত যি বাক্য ঈশ্বৰে গতাই দিছিল, সেই বাক্য তেওঁ সযতনে ৰাখিলে আৰু তাকেই ঘোষণা কৰি গ'ল তেওঁ জীৱনৰ একেবাৰে শেষ সময়লৈকে। তাৰপিছত তেওঁ কৈছে, এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্মিকতাৰূপ কিৰীটি ৰাখি থোৱা হৈছে। প্ৰিয় শ্ৰোতা, পাচনি পৌলে দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে তেওঁ প্ৰভু যীশুৰ পৰা কিৰীটি লাভ কৰিব পুৰস্কাৰ হিচাপে। কাৰণ তেওঁ বিশ্বাসী হিচাপে পৰিচৰ্যা কৰ্ম কৰিলে। যি কাম কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছিল, যি কাম তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছিল, সেই কাম তেওঁ অতি বিশ্বাসেৰে, অতি নিষ্ঠাৰে সম্পন্ন কৰিলে। গতিকে তেওঁ প্ৰভুৰ পৰা সেই কিৰীটি পাব বুলি দৃঢ়ভাৱে বিশ্বাস কৰিছিল। তেওঁ কৈছে, ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব। কেৱল মোকেই নহয়, কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱন এদিন প্ৰভু যীশুৱে বিচাৰ কৰিব আৰু যোগ্যজনক তেওঁ পুৰস্কাৰ দিব। পৰিত্ৰাণ অৱশ্যে প্ৰতিজন বিশ্বাসীয়েই পাব, কিন্তু পুৰস্কাৰ সকলোৱে নাপাব। প্ৰভু যীশুৰ আগমনক প্ৰেম কৰা সকলোৱেই সেই পুৰস্কাৰ পাব। কাৰণ প্ৰভু যীশুৰ বাধ্য হৈ চলা লোকসকলেহে প্ৰভু যীশুৰ আগমন সোনকালে হোৱাটো কামনা কৰে বা তেওঁৰ আগমনক প্ৰেম কৰে। গতিকে প্ৰভু যীশুৰ আগমনক প্ৰেম কৰা লোক মানে আচলতে উচিত ৰূপে খ্ৰীষ্টীয় জীৱন যাপন কৰা লোক
আৰু এনে লোকেই খ্ৰীষ্টৰ পৰা পুৰস্কাৰ লাভ কৰিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুৰ যে দ্বিতীয় আগমন হ'ব সেই কথাটোলৈ আগ্ৰহেৰে বাট চাই আছেনে? তেওঁৰ আগমনক আপুনি প্ৰেম কৰেনে? আপুনি বাৰু বিচাৰেনে যে প্ৰভু যীশু এতিয়াই আহক? এবাৰ চিন্তা কৰি চাওকচোন। আমি বাৰু প্ৰভু যীশুৰ আগমনৰ বাবে নিজকে সাজু কৰি ৰখা উচিত নহয়নে? ঈশ্বৰে আমাক আশীৰ্বাদ কৰক। আমেন। পৌলে নিজৰ জীৱনৰ সাৰাংশ দাঙি ধৰিছে তিনিটা বেলেগ বেলেগ ধৰণে। তেওঁ কৈছে, মই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ। তেওঁ এজন সৈনিক, এজন ভাল সৈনিক হৈ যুঁজি আহিছে। যুঁজ দিবলগীয়া হৈছিল আৰু জয় হ'বলগীয়া হৈছিল। সেয়েহে তেওঁৰ জীৱনৰ শেষৰ সময়ত তেওঁ কৈছে যে তেওঁ ভালদৰে যুঁজিলে। সকলো বিশ্বাসীয়ে সেই স্থিতি লোৱা উচিত। প্ৰতিজন বিশ্বাসী ঈশ্বৰৰ বাক্যৰ ৰক্ষক হ'ব লাগে আৰু বাইবেলৰ মহান সত্যবোৰৰ পক্ষত থিয় দিব লাগে। তেওঁ নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ বুলি কৈছে। আধাতে হাৰ মানি তেওঁ এৰি দিয়া নাছিল। সেই দৌৰৰ সময়ত পৌলে নিজৰ শৰীৰক বশ কৰি ৰাখিছিল। তেওঁ কৈছে, মই বিশ্বাস ৰাখিলোঁ বুলি। যি বিশ্বাসেৰে তেওঁ আৰম্ভ কৰিছিল সেই বিশ্বাস তেওঁ শেষলৈকে ৰাখিছিল। তেওঁ কেতিয়াও ঈশ্বৰৰ বাক্যত থকা মহান সত্য আৰু মতবাদৰ পৰা আঁতৰি যোৱা নাছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোক ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভুজী, তোমাৰ পবিত্ৰ বাক্য আমি শিকিলোঁ আৰু সঁচাকৈ পিতৃ, আমি যাতে তোমাৰ সন্তান হিচাপে কেতিয়াও যাতে আমি তোমাৰ বাক্যক যাতে অৱহেলা নকৰোঁ। আমি আমাৰ জীৱনত সদায় তোমাৰ বাক্যক আগস্থান দি তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰভু আমি আমাৰ জীৱনটো যাতে সেইমতে চলিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু বিশেষকৈ পিতৃ, এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ আশীৰ্বাদেৰে প্ৰভু তুমি পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। যিচুৰ হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ। যিচুৰ হাইৰে মনৰ ভাৱনাবোৰ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ
ইমানতে সামৰিছোঁ।